লগে লগে আমি আগবাঢ়িছোঁ মঞ্চত উপবিষ্ট কাকি গাঁও আমাৰ মঞ্চত আছে লগে লগে আমি আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত আছে বহু সময় আমাৰ মাজত উপস্থিত আছে এয়া ফুলাম গামোচাৰে আৰু নিজে প্ৰজাত বেঙৰীয়া আমাৰ মাজত উপস্থিত আছে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমি গৌৰৱেৰে জনাওঁ আমাৰ গাঁৱৰে গৌৰৱ আমাৰ মাজত উপস্থিত আছে আমি আকৌ এবাৰ সম্বৰ্ধনা জনাইছে হেমন্ত শইকীয়া দিব একে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোকে সগৌৰৱে আমি মাইক্ৰফোন চন্দন বৰাক আগবঢ়াইছোঁ নিজৰা পৰা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজিত বিহু তথা সাংস্কৃতিক অনুষ্ঠানত আজি এই সাংস্কৃতিক প্ৰেক্ষাগৃহত উপস্থিত থকা মোৰ আটাইতকৈ শ্ৰদ্ধাৰ এই নিজৰা পৰা বাকী তথা কাকি তথা ৰাইজ মঞ্চত উপবিষ্ট যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল জয় জয়তে আপোনালোকক আটাইকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ প্ৰীতি আৰু শুভকামনা কিছু পলমকৈ হ'লেও মই যাচিছোঁ বিহুৰ বতৰ বহাগ মাহ প্ৰায় চমু চাপিছে কিন্তু অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিহুৰ যি মাদকতা সেই মাদকতা কিন্তু এতিয়াও পূৰ্বদমে কিন্তু এতিয়াও চলি আছে আৰু এই বিহুৰ অনুষ্ঠানৰ পাকখনত আমাৰ এই কাকি অঞ্চলতো আপোনালোকে যি উলহ মালহেৰে আপোনালোকে বহু কষ্ট কৰি এখন মঞ্চত নিৰ্মাণ কৰি আজি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ কাৰণে মই আপোনালোক আটাইকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলো বিষয়ববীয়া আৰু মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ অমৰজ্যোতি শইকীয়া ছাৰ উৎপল দা সঞ্জীৱ দাকে প্ৰমুখ কৰি হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দেৱজিৎ ডেকা আৰু মোৰ অতি মৰমৰ ৰাইজ যিহেতু বহাগ মাহ শেষ হ'বলৈ হ'ল গতিকে পলমকৈ হ'লেও মই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি নিজৰা পাৰ আৰু অনুষ্ঠিত হোৱা ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াসকল সদস্যসকল উপস্থিত বিহুপ্ৰেমী ৰাইজ যোৱা বছৰো তেখেতলোকে আমাক আমন্ত্ৰণ জনাইছিলে কিন্তু ব্যক্তিগত অসুবিধাৰ কাৰণে যোৱাবাৰ আহিব পৰা নাছিলোঁ এইবাৰ যেতিয়াই গৈছিলে তেওঁলোক তেতিয়া মনত ভাবি লৈছিলোঁ যে এইবাৰ যেনেকেই নহওক আহিমেই সেয়ে তেখেতলোকৰ আগ্ৰহত